মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰিব লৈছো। আমি যোৱাকালি যি নত্যবিধিৰ বিষয়ে পঢ়িছিলো, আমি আজি নত্যবিধিৰ পিছৰ যিটো কাৰণ আছে, আমি সেই নিয়মকেইটা জানিবলৈ চাওঁ। প্ৰথমে আমি চাব লাগিব যে নত্যবিধিৰ আমি কালি দুটা নিয়ম চাইছিলো। ৩ নম্বৰ নিয়মটো হ'ব মধুনীয়া ট। তোমালোকে জানা যে মধুনীয়া ট বৰ্গত কোনো মধুনীয়া ট বৰ্গত কোনো মধুনীয়া ট বৰ্গ বুলি কওঁতে গম পাইছা নহয়, মূৰ্ধন্য ট, মূৰ্ধন্য ঠ, মূৰ্ধন্য ড, মূৰ্ধন্য ধ, মূৰ্ধন্য ণ। মধুনীয়া ট বৰ্গত কোনো বৰ্ণ, কোনো যদি মধুনীয়া ট বৰ্গৰ লগত কোনো বৰ্ণৰ যুক্ত হলে দন্তীয়া ন মূৰ্ধন্য ন হয়। এতিয়া কোনো বৰ্ণ মধুনীয়া ট বৰ্গৰ লগত, মধুনীয়া ট বৰ্গৰ লগত কোনো বৰ্ণ যুক্ত হলে, কোনো বৰ্ণ যুক্ত হলে দন্তীয়া ন মূৰ্ধন্য ন হয়। এতিয়া তোমালোকে চোৱা, এতিয়া মূৰ্ধন্য ট বৰ্গত কোনো বৰ্ণ যুক্ত হলে, এতিয়া যেনে আমি চাব লাগিব যে ঘণ্টা। এতিয়া এইটোত মন কৰিবা, তোমালোকক মই কৈ আছো ঘণ্টা হল, বা আমি ধৰা কষ্ট বুলি কলো, তাৰপিছতে আমি কষ্ট নহব, আমি এইটো বুলি কলো, আমি কণ্টক বুলি কলো, কণ্টক। তাৰপিছতে আমি কলো কণ্ঠ, তাৰপিছতে আমি কলো পিণ্ড, তাৰপিছতে আমি কলো দণ্ড ইত্যাদি। এতিয়া আমি জানিব লাগিব যে কেনেকে। এতিয়া চোৱা, এইটো আমি জানো যে মূৰ্ধন্য ট বৰ্গত চোৱা, মূৰ্ধন্য ট, মূৰ্ধন্য ঠ, মূৰ্ধন্য ড, মূৰ্ধন্য ধ আৰু মূৰ্ধন্য ন। এই 5টা বৰ্ণ আছে, হয়নে? এই মূৰ্ধন্য ট বৰ্গৰ। এতিয়া তাৰ লগত যুক্ত হলে, এতিয়া আমি নত্যন্ত পাইছো, এইটো মূৰ্ধন্য ন পাইছো আৰু মূৰ্ধন্য ট পাইছো। তাৰমানে এইটো আৰু এইটো, এয়া যুক্ত হোৱাৰ কাৰণে দন্তীয়া ন মূৰ্ধন্য ন হৈছে এইটো। আকৌ এইটো কণ্টক বুলি কওঁতেও দুটা পাইছো, কণ্ঠ বুলি কওঁতেও মূৰ্ধন্য ন পাইছো, দন্ত্য ঠ পাইছো। গম পাইছানে? গতিকে আমি এইবোৰ চব, এই মূৰ্ধন্য ন বিলাক গৈ গৈ এই মূৰ্ধন্য, আমি ইয়াত মূৰ্ধন্য ট, মূৰ্ধন্য ঠ, মূৰ্ধন্য ড, মূৰ্ধন্য ধ, মূৰ্ধন্য ন। গতিকে ইয়াত আমাৰ এয়া একেটা বৰ্ণ যুক্ত হৈছে, এইবিলাক এইটো পিণ্ড বুলি কওঁতেও কি হৈছে, মূৰ্ধন্য নয়, মূৰ্ধন্য দয় আন্দ, হয় নহয়? এইটো পিণ্ড। দণ্ড বুলি কওঁতেও মূৰ্ধন্য ন যোগ মূৰ্ধন্য ড, মূৰ্ধন্য নয়, মূৰ্ধন্য দয় আন্দ। গতিকে ইয়াত আমি গম পালো গোটেইখিনি কি হৈছে, ইয়াত আমাৰ এইটোত মূৰ্ধন্য ট বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হলে দন্ত্য ন মূৰ্ধন্য ন হয়। তাৰপিছত আমি আকৌ এটা চাব লাগিব, এইকেইটা তোমালোকে চাব পাৰিবা যে উত্তৰ, আমি উত্তৰ শব্দটো জানো, উত্তৰ দিশৰ কথা কৈছে, দক্ষিণ বুলি কৈছে, তাৰপিছতে চান্দ্ৰ বুলি কৈছে, তাৰপিছতে পৰা বুলি কৈছে, তাৰপিছতে নৰ বুলি কৈছে, আৰু তাৰপিছতে ৰাম বুলি কৈছে। এইকেইটা শব্দ আদি শব্দৰ পাছত থকা, এইকেইটা শব্দৰ পাছত থকা অয়ন শব্দৰ দন্তীয়া ন মূৰ্ধন্য ন হয়। অয়ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়। এতিয়া যদি আমি যেনে চাওঁ, তেতিয়াহলে তোমালোকে দেখিবা যে উত্তৰায়ণ, দেখিছানে? তেতিয়াহলে আমি কি পালো? উত্তৰায়ণ পালো। উত্তৰ যোগ অয়ন, গতিকে তেতিয়া অয়ন শব্দ থকাৰ কাৰণে দন্তীয়া ন মূৰ্ধন্য ন হল। তাৰপিছত আমাৰ দক্ষিণ আছে, গতিকে আমি কি পাম? দক্ষিণায়ন, দক্ষিণায়ন। চান্দ্ৰ আছে, আমি কি পাম? চান্দ্ৰায়ন, চন্দ্ৰ যোগ অয়ন, চান্দ্ৰায়ন। পৰা আছে, আমি কি পাম?
পৰায়ন পৰাযোগ অয়ন পৰায়ন তাৰপিছত নৰ আছে আমি কি পাম নাৰায়ণ নৰযোগ অয়ন নাৰায়ণ তাৰপিছত আমি কি পাম ৰামায়ণ ৰামযোগ অয়ন ৰামায়ণ গতিকে আমি এনেধৰণে আমি পৰীক্ষাত যদি আমাৰ আহে যে কি কাৰণে হৈছে উত্তৰায়ণ তেতিয়া লিখিবা যে উত্তৰ শব্দৰ পিছত থকা অয়ন শব্দৰ দন্তীয়া নাম মূৰ্ধন্য ন হয় এয়া আমি নট্যবিধি লিখি আছো এতিয়া আমি 5 নম্বৰলৈ গলো আৰু কেইটামান তোমালোকৰ আছে পূৰ্ব আৰু এটা তাৰ লগত কি কয় পূৰ্ব অপৰ বুলি কয় অপৰ এই তিনিটা পূৰ্ব অপৰ এই তিনিটা অপৰ আদি শব্দৰ পিছত থকা আদি শব্দৰ পাছত থকা কি হয় এদি শব্দৰ ৰবা দেই পিছত থকা অহ্ন শব্দৰ দন্তীয়া ন মূৰ্ধন্য ন হয় অহ্ন শব্দৰ দন্তীয়া ন মূৰ্ধন্য ন হয় এটা তোমালোকে চোৱাচোন পূৰ্ব অপৰাধী শব্দৰ পিছত থকা দন্তীয়া অহ্ন শব্দৰ এই অহ্ন শব্দৰ দন্তীয়া ন মূৰ্ধন্য ন হয় যেনে আমি চোৱা আমি যেনে পাওঁ প্ৰাহ্ন আমি কি পালো আমি যেনে পালো প্ৰাহ্ন প্ৰৰ লগত অহ্ন যোগ হওঁতে প্ৰাহ্ন হয় আকৌ আমি পাম প্ৰবাহ্ন আকৌ আমি কি পাম প্ৰবাহ্ন তাৰপিছত আমি অপৰটো পালো অপৰাহ্ন এইটো তোমালোকৰ পৰীক্ষাত আহে ইয়াৰো দিয়ে আৰু অয়ন শব্দ দিয়ে মণিয়াততো সহজেই হয় সেইটো কাৰণে আকৌ আমি নেক্সট নিয়মটো চাওঁ আৰু এটা নিয়ম কেতিয়াবা দিয়ে অখৌহিনী এইটো এটাৰ ক্ষেত্ৰতে হয় এইটো অক্ষয় অক্ষ অক্ষ শব্দৰ পিছত কি হয় পিছত থকা অহিনী শব্দৰ পিছত থকা এটা শব্দ আছে সেইটো হৈছে অহিনী শব্দৰ দন্তীয় ন মূৰ্ধন্য ন হয় দেখিছানে এতিয়া ইয়াত খালি আমি এটাই উদাহৰণ পাইছো এইটো আহে কেতিয়াবা এইটোত আমি এটাই পাম এইটো হৈছে অখৌহিনী এইটো এটাই মাত্ৰ আছে আৰু আমি এটা পাব পাৰিম যে সূৰ্প আৰু এটা আছে ইয়াৰো মাত্ৰ এটাই আছে তোমালোকে জানা এতিয়া ৰাস আহি আছে নহয় সূৰ্প নখা সেইটো হয় শব্দটো সূৰ্প শব্দৰ পিছত থকা নখ শব্দৰ দন্তীয়া ন মূৰ্ধন্য ন হয় নখ শব্দৰ দন্তীয়া ন মূৰ্ধন্য ন হয় এইটো মাত্ৰ এটাৰ ক্ষেত্ৰতেই হয় হা যেনে আমি সেইটো পাইছো কি সূৰ্প নখা যেনে আমি কি পালো সূৰ্প নখা আমি আজি ইমানলৈকে আলোচনা কৰিলো আৰু নেক্সট আমাৰ যি এটা বা দুটা নিয়ম আছে সেয়া আমি অহাকালিলে আলোচনা কৰিম তোমালোকে এতিয়া চোৱা মূৰ্ধন্য ট বৰ্গৰ কোনো বৰ্ণযুক্ত হলে এইখিনি গম পালা এইকেইটা তোমালোকে চাবা উত্তৰ দক্ষিণ চান্দ পৰা নৰ ৰাম এইকেইটাৰ দিয়ে এটা আৰু পূৰ্ব অপৰৰো দিয়ে আৰু খালি অক্ষটোৰ এটাই আছে অক্ষ শব্দৰ পিছত থকা উহিনী শব্দৰ দন্তীয়া ন মূৰ্ধন্য ন হয় অখৌহিনী আৰু সূৰ্পৰো এটাই আছে গতিকে তোমালোকে এইখিনি ভালকে চালে নিশ্চয় তোমালোকে 1 মাৰ্কস পাবলৈ সক্ষম হবা 1 মাৰ্কসো যথেষ্ট মাৰ্কস দেই 1 মাৰ্কো বহুত বেছি মাৰ্ক কম মাৰ্ক নহয় গতিকে তোমালোকলে মোৰ অনুৰোধ থাকিলে যেহেতু পৰীক্ষাৰ সময় তোমালোকে খুব ভালকৈ কৰা আৰু প্ৰত্যেকটো গ্ৰামাৰ মই তোমালোকক কৰাই যাম ধন্যবাদ তোমালোকে লাইক এটা কৰিবা একদম নাপাহৰিবা আৰু তোমালোকে শ্বেয়াৰ কৰিবা কিবা থাকিলে কমেন্ট কৰি সুধিব পাৰিবা